নমস্কাৰ, মই হীৰেণ গগৈ, IVF স্পেচিয়েলিষ্ট, ডিব্ৰুগড় আদিত্য হস্পিটেল। আজিকালি দেখা যায় যে প্ৰেগনেঞ্চি যেতিয়া প্লেনিং কৰা হয়, যিহেতু সময় কম মানুহৰ হাতত, সেইকাৰণে এবাৰেই প্লেনিং কৰা হয়, ভালকৈ কৰা হয়। আৰু এই প্লেনিংটো কৰাৰ সময়ত যাতে কোনো দুৰ্ঘটনা বা এবৰ্চন নহয়, তাৰ কাৰণে আগতীয়াকৈ কিছুমান সাৱধানতা লোৱাৰ প্ৰয়োজন আছে। এইখিনিৰ ভিতৰত আপোনালোকে প্ৰথমেই এজন গাইনকলজিষ্টৰ ওচৰত কাষ চাপিব পাৰে যে আপোনালোকে এতিয়া প্লেনিং কৰিব বিচাৰিছে, বিয়াৰ পিছত সঠিক সময় আহিছে। প্লেনিঙৰ কাৰণে আপোনালোকে কি কি নিয়ম নীতি বা টেষ্ট কৰাৰ প্ৰয়োজন, এইখিনি কথা আপোনালোকে পাতিব পাৰে। ইয়াৰ পিছতে আপোনালোকে পাতিব পাৰে কি কি মেডিচিন খাব লাগে, মেডিচিন কিবা আগতীয়াকৈ ল'ব লাগে নেকি, পুৰুষজনে কি ল'ব, মহিলাগৰাকীয়ে কি ল'ব, এইখিনি কথা আপোনালোকে সুধিব পাৰে। ইয়াৰ পিছতে কিছুমান টেষ্ট কৰিব লাগে, যিখিনি টেষ্ট ধৰি লওক এতিয়া যদিহে চুগাৰটোকে বেছি আছে, তেনেহ'লে আপোনাৰ বহুত সমস্যা হ'ব পাৰে, বা ব্লাড প্ৰেছাৰটো বাঢ়ি আছে, সেইটো কাৰণে আপোনাৰ সমস্যা আহিব পাৰে। গতিকে এইখিনি আপোনাৰ এটা জেনেৰেল চেকআপ এটা কৰিব লাগে। আজি মই অলপ বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ লৈছোঁ কি কি টেষ্ট বা পৰীক্ষা কৰিব লাগে, এইখিনি বিষয়ে মই আজি অলপ আলোচনা কৰিম। প্ৰথম কথা হ'ল এহাল দম্পতীয়ে প্ৰেগনেঞ্চি প্লেনিং কৰাৰ আগতে কিছুমান টেষ্ট কৰাটো অতিকে জৰুৰী। প্ৰথম কথা হ'ল ব্লাড গ্ৰুপ। ব্লাড গ্ৰুপটো চোৱাটো এইটো কাৰণেই প্ৰয়োজন, কেতিয়াবা নিগেটিভ ব্লাড গ্ৰুপৰ ব্লাড হ'লে তাতে RH ইনকম্পেটিবিলিটি বুলি এটা বস্তু আছে। এইটো থাকিলে সঘনাই এবৰ্চন বা মিছকেৰেজ হোৱাৰ চান্স থাকে। গতিকে এইটো আগতীয়াকৈ জনাৰ প্ৰয়োজন। ইয়াৰ পিছতে শৰীৰত হিমগ্ল'বিন বা ৰক্তকণিকা কিমান আছে, যদিহে কম আছে তেনেহ'লে কি মেডিচিন খাব লাগিব, এইখিনি বিষয়ে আপোনালোকে জনাটো প্ৰয়োজন। ইয়াৰ পিছতে থাইৰইড প্ৰফাইলটো চাব লাগে। থাইৰইড প্ৰফাইল আমাৰ অসমত বিশেষকৈ যি জেগাত বানপানী বেছিকৈ হয়, সেই জেগাবিলাকত আয়ডিনৰ পৰিমাণটো কম থাকে, খাদ্য বা পাচলিত আয়ডিনৰ পৰিমাণ কম থাকে। গতিকে এই থাইৰইডৰ সমস্যাটো বহুলভাৱে আমাৰ ইয়াত পোৱা যায়। সেয়েহে থাইৰইডৰ প্ৰফাইলটো অসমৰ প্ৰত্যেকগৰাকী সন্তান পৰিকল্পনাৰ বাবে আগবঢ়া মহিলাই কৰাৰ অতিকে প্ৰয়োজন। গতিকে তেওঁলোকে প্ৰেগনেঞ্চি প্লেনিঙৰ সময়ত আগতীয়াকৈ থাইৰইডৰ টেষ্টটো কৰা ভাল। ইয়াৰ পিছতেই চুগাৰটো চোৱা হয়। আজিকালি চুগাৰটো বহুতেই বাঢ়ি গৈছে। শৰীৰত যিটো শৰ্কৰাৰ পৰিমাণ, সেইটো বহুতেই বাঢ়ি গৈছে। গতিকে এইটো কৰাটো এটা অতিকে জৰুৰী। ইয়াৰ পিছতেই এটা টেষ্ট আছে, প্ৰলেক্টিন বুলি এটা হৰম'ন আছে। এই প্ৰলেক্টিন হৰম'নটো থাকিলে বাৰে বাৰে আপোনাৰ প্ৰেগনেঞ্চি ফেইলাৰ হ'ব পাৰে। গতিকে এই প্ৰলেক্টিন লেভেলটো আপোনালোকৰ চোৱাৰ প্ৰয়োজন আছে শৰীৰৰ তেজত। ইয়াৰ পিছতে কিছুমান আমি ৰুটিনলি কিছুমান টেষ্ট কৰা হয়, যেনে চিফিলিছৰ কাৰণে VDRL কৰা হয়, হেপাটাইটিছ কাৰণে হেপাটাইটিছ B টো চোৱা হয় ৰুটিনলি, হেপাটাইটিছ C টো কিছুমান ক্ষেত্ৰত চোৱা হয়, আৰু HIV চোৱা হয়। ইয়াৰ পিছতে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল ইউৰিনত কিবা ইনফেকশ্যন আছে নেকি, এইটো চোৱা হয়। কিয়নো ইউৰিনত ইনফেকশ্যন বা আগৰ যিখিনি মই উল্লেখ কৰিলোঁ, সেই ইনফেকশ্যনখিনি থাকিলে এগৰাকী মহিলাৰ আৰ্লি ষ্টেজত এবৰ্চন হোৱাৰ চান্স থাকিব পাৰে। গতিকে যেতিয়া আপোনালোকে এটা ভাল পৰিকল্পনাৰে আপোনালোকে এটা নতুন এটা সম্ভাৱনা পৃথিৱীলৈ আনিবলৈ যেতিয়া আগবাঢ়িব, সেই সময়তে আপোনালোকে কিছুমান এই ৰুটিন টেষ্টখিনি কৰাটো অতিকে প্ৰয়োজন। এইখিনি কৰি আপোনালোকে সঠিকভাৱে আগবাঢ়িলে নিশ্চয় আপোনালোকে বহুতো দুৰ্ঘটনা বা আকস্মিক কিছুমান ঘটনাৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। মই আকৌ এবাৰ সংক্ষেপে টেষ্টখিনি কৰি দিছোঁ। ব্লাড টেষ্ট, হিমগ্ল'বিন, থাইৰইড প্ৰফাইল, চুগাৰ, চেৰাম প্ৰলেক্টিন, VDRL, হেপাটাইটিছ B, HIV, ইউৰিন ৰুটিন এক্সামিনেশ্যন, এইখিনি ৰুটিনলি কৰাটো মোৰ মতে অতিকে প্ৰয়োজন। কিয়নো ভৱিষ্যতে আমি যেতিয়া কিবা এটা ঘটনা হোৱাতকৈ আগতীয়াকৈ তাৰ প্ৰিভেণ্টিভ মেজাৰখিনি ল'লে মানে আমি আমাৰ কিছুমান দুৰ্ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰিম। ধন্যবাদ। আপোনালোকে কিছু কথা জানিব হ'লে মোক হোৱাটছএপ কৰিব পাৰে। মোৰ হোৱাটছএপ নাম্বাৰ হ'ল 8472049735, আৰু আপোনালোকে মোক হোৱাটছএপত মেছেজ কৰি আপোনালোকৰ সমস্যাবিলাক সুধিব পাৰে। আপোনালোকক মই সহায় কৰিবলৈ পাই অতিকে আনন্দিত হ'ম। ধন্যবাদ।